লখিমপুৰ বাইপাছত সকলোৱে ৰ লাগি চাইছে জুবিন গাৰ্গৰ এখন ছবি। ছবিখন চাই এখন ফটো নুতুলাকৈ পাৰ হৈ যাব পৰা নাই কোনো এজন লোক। চনত অংকন কৰা এই ছবিখনে পালে পুনৰ জীৱন্ত ৰূপ। খেলাই পৰি পুৰণি হৈ পৰা এই ছবিখন পুনৰ প্ৰাণ পাই উঠিল লখিমপুৰৰ চিত্ৰশিল্পী নীলিম মহন্তৰ হাতৰ পৰশত। বহুত ভাল লাগিছে। ইমান দিনে ভাবি আছিলোঁ কেতিয়া কৰিম ঠিক কৰিম, কিন্তু এতিয়া হৈ উঠিছে, ভাল লাগিছে। আৰু ৰাইজৰ সহায়ৰ বাবে সকলোকে ধন্যবাদ জনালোঁ, নহ'লে সম্ভৱ নহ'লে হয়। আৰু এখন প্ৰথম পেইণ্টিং যিখন মানে ৰাইজৰ অনুদানে হৈছে, ষ্ট্ৰীট পেইণ্টিং, প্ৰথম ষ্ট্ৰীট পেইণ্টিং, পাব্লিক পেইণ্টিং। সকলোৱে সহায় কৰিছে, তেনেকৈ সম্ভৱ হৈছে। এইটো এটা হিষ্ট্ৰী আৰু অসমত মানে এনেকুৱা, অসমত কি ভাৰতত বা ক'তো চাগে এনেকুৱা হোৱা নাই যে মানুহে আৰ্টিষ্টক ডাইৰেক্টলি ডনেট কৰি মানে পেইণ্টিং এখন হৈছে। জুবিনদাৰ কাৰণে, জুবিনদাৰ এনেকৈ ইমান বছৰ তেখেতে কাম কৰি যি কাম কৰি গৈছে, সেইকাৰণে এইখিনি সম্ভৱ হৈছে। জুবিন গাৰ্গেও নিজেই চাবলৈ আহি ফটো উঠিছিল তেওঁৰ এই ছবিখনত। চিত্ৰশিল্পী নীলিম মহন্তক মুখ্য চৰিত্ৰ হিচাপে লৈ চিলা গানটোৰ শ্বুটিং কৰিছিল এই ছবিখনত। সেয়ে চিত্ৰশিল্পীগৰাকীয়ে জুবিন গাৰ্গক শ্ৰদ্ধাঞ্জলি জনাই পুনৰ জীয়াই তুলিলে সেই একেখন ছবি। চিত্ৰশিল্পীগৰাকীয়ে দিয়া এই উপহাৰটি লাভ কৰি সুখী লখিমপুৰৰ ৰাইজ। নীলিম দাই বহুত আগতে এখন ড্ৰ কৰিছিলে। নীলিম দাই ড্ৰ কৰাৰ পিছত জুবিন দাও আহিছিলে। এতিয়া জুবিন দা নাই, নীলিম দাই জুবিন দাক আকৌ উঠাই জীৱিত কৰাই ৰাখিছে। ভাল লাগিছে নীলিম দাই কৰাৰ কাৰণে, আৰ্টটো কৰাৰ কাৰণে বহুত ভাল লাগিছে। জুবিন দাই এতিয়াও আমাৰ মাজত জীয়াই আছে, আমাৰ মাজত, আৰু সদায় জীয়াই থাকিব, সেইটোৱে কামনা কৰোঁ যে জুবিন দাই এনেকৈ থাকক সদায় আমাৰ সকলোৰে মাজত, সেইটোৱে বিচাৰোঁ। তেখেতলৈ অশেষ ধন্যবাদ জনাইছোঁ। আমি তেখেতো লখিমপুৰবাসীয়ে হয়, আমাৰ নিজৰ জিলাৰে ল'ৰা হয়। তেখেতে 2020 চনতে এইটো ছবিখন আঁকিছিলে। জুবিন গাৰ্গ জীয়াই থাকোঁতে তেখেতে সেই সময়ত চিলা গানটোত এই ছবিখন ধুনীয়াকৈ উঠিছিলে। তাৰপিছত এইখন খেলাই পৰি গৈছিলে, বহুতখিনি বেয়া হৈ গৈছিলে। এতিয়া তেখেতে আকৌ ৰিপেইণ্ট কৰি উলিয়াইছে, আমাৰ ৰাইজৰ কাৰণে নতুনকৈ জীৱন্ত ৰূপ দিছে। তেখেতক আমি অশেষ ধন্যবাদ জনাইছোঁ। আকৌ যে তেখেতে ইমান ধুনীয়া প্ৰাণৱন্ত কৰি তুলিছে তেখেতৰ হাতৰ পৰশত, তেখেতলৈ অশেষ ধন্যবাদ জনাইছোঁ। লগতে চিত্ৰশিল্পীগৰাকীৰ হাতেৰে নিজৰ চোলাত সকলোৱে আঁকি লৈছে প্ৰাণৰ শিল্পীগৰাকীৰ ছবি। চিত্ৰশিল্পী নীলিম মহন্তৰ সকলোলৈকে আহ্বান, বাইপাছৰ এই ছবিখন সকলোৱে চাফ চিকুণকৈ ৰাখিব। হয়, কোনোবাই যদি কিবা দেখে যে লেতেৰা হৈছে বা কোনোবাই কিবা কৰিছে, অনুগ্ৰহ কৰি নিজে অলপ কেয়াৰ ল'ব। আৰু শেষত ক'ম, জুবিন দাৰ ন্যায়ৰ কাৰণে আমাক ন্যায় লাগিব। জাষ্টিছ ফৰ জুবিন দা, এইটো কি হৈছে আমি জানিব লাগিব। তাৰ উপৰিও ন্যায়ত বহুতখিনি কথা, সেইখিনিও আমি পাব লাগিব। যেনেকৈ তেখেতৰ গানৰ ৰাইটছখিনি তেখেতৰ পৰিয়ালবৰ্গই পাব লাগিব বা এনেকুৱা ধৰণৰ। আৰু তেখেতৰ কাম সকলোখিনি বস্তু সংৰক্ষণ কৰি আমাক মিউজিয়ামৰ প্ৰয়োজন হ'ব, যাতে অসমীয়া পাছত প্ৰজন্মইও গম পায় যে জুবিন গাৰ্গ কি আছিলে, কি দি থৈ গ'ল। তেখেতৰ গানৰ ওপৰত চৰ্চা হ'ব লাগে, কামৰ ওপৰত। সেয়াই তেনেকৈ। ব্যুৰ' ৰিপৰ্ট, লখিমপুৰ।